নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি আপোনালোকৰ মাজত আনিছোঁ মই এটা ৰেচিপি, বিলাহী আৰু শুকান মাছ। শুকান মাছটো মই ঘৰতে শুকাই লোৱা শুকান মাছ বাৰু আপোনালোকক দেখাই আছোঁ অলপ পিছত। এয়া বিলাহীখিনি মই ৰেডি কৰি লৈছোঁ, ধুই পখালি কাটি ৰেডি কৰি লৈছোঁ। লগতে মই আদা, নহৰু আৰু জলকীয়া, জালুক জাব্ৰাং ৰেডি কৰি লৈছোঁ, পিঁয়াজ আৰু এইফালে তেল গৰম কৰি ল'লোঁ। জালুক জাব্ৰাং আমাৰ বড়ো মানুহসকলৰ থাকেই দেই। আপোনালোকে ভাবিব পাৰে জালুক জাব্ৰাং প্ৰত্যেকটো কিয় দিয়ে, আমি দি এনেকৈ খাই ভাল পাওঁ মানে। তাৰপিছত এইখিনি মই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত লগতে ইয়াতে মই মছলা অলপ এড কৰিলোঁ। বেছি মছলা দিয়া নাই, অলপ অলপ দিছোঁ। জিৰা মছলা আৰু ধনিয়া মছলা, এনেকৈ গৰম মছলা অকণমান, হালধি নিমখ দি এড কৰি ল'লোঁ। ভাজি লোৱাৰ পিছত ধুনীয়াকৈ যেতিয়া সিজি যাব, সিজি যোৱাৰ পিছতহে মই বিলাহীখিনি দি দিম। বেছি সময় নালাগে বন্ধু বান্ধৱীসকল, কম সময়ৰ ভিতৰতে হৈ যায়, কাৰণ বিলাহীটো সিজিব বেছি টাইম নালাগে দিয়াচোন। বিলাহীখিনি মই ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ঢাকি দিলোঁ 5 মিনিটমান। তাৰপিছত আকৌ মই শুকান মাছখিনি দিলোঁ। শুকান মাছটো দিয়াৰ পিছত আকৌ 5 মিনিটমান মই ভাজি ল'লোঁ। তাৰপিছত এয়া হৈয়ে গ'ল, চাওকচোন। বিলাহী শুকান মাছৰ টপ বুলি কওঁ আমি, ধনিয়া পাত দি বৰ বেছি ভাল লাগে খাবলৈ। আপোনালোকেও খাই চাবচোন দেই। আৰু এইটো পালে বেলেগ একোৱেই নালাগে, গৰম গৰম ভাত খাব পাৰি। এয়া ৰেডি কৰি ল'লোঁ। ইফালে চালাডো বনাই লৈছোঁ লগতে, আৰু দালি তৰকাৰী।